কলকাতাত চিকিৎসকৰ লগত হোৱা ঘটনাৰ পৰিণাম বহুতো বেয়া। আজি এই গুৰুত্বপূৰ্ণ খবৰটোত আপোনালোকক প্ৰথম খবৰত জনাম যে কলকাতাত চিকিৎসকৰ লগত হোৱা ঘটনাৰ পৰিণাম বহুতো বেয়া হৈ আছে চৰকাৰৰ লগতে। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা। আজিৰ প্ৰথমটো খবৰ হৈছে জৰুৰী খবৰ। 24 ঘণ্টাৰ বাবে দেশত বন্ধ থাকিব চিকিৎসা সেৱা। 24 ঘণ্টাৰ বাবে বন্ধ থাকিব চিকিৎসা সেৱা। বন্ধ থাকিব পূৰ্বে নিৰ্ধাৰিত অস্ত্ৰোপচাৰ সেৱা। কৰ্মবিৰতিৰ সিদ্ধান্ত IMA চিকিৎসকৰ। শনিবাৰে পুৱা 6 বজাৰ পৰা দেওবাৰে 6 বজালৈ দেশজুৰি কৰ্মবিৰতি। চিকিৎসকসকলৰ সৰ্ববৃহৎ সংগঠন ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ ঘোষণা। RG কৰ হস্পিটেলত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত এই সিদ্ধান্ত। চিকিৎসকক অপকৰ্ম আৰু হত্যাৰ ঘটনাৰ সুবিচাৰৰ দাবী। দেশজুৰি চিকিৎসকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ। আজিৰ এই দ্বিতীয়টো খবৰ হৈছে বাইক চালকৰ ওপৰত আৰক্ষীৰ দাদাগিৰি। ক্ষমা খুজিলে DGP GP সিঙে। বাইক আৰোহীক ধেমাজি আৰক্ষীৰ প্ৰহাৰ। ঘটনা প্ৰতিক্ৰিয়া DGP GP সিঙৰ। আইন ভংগকাৰীৰ বিৰুদ্ধে আইনসন্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰক। সেই ভিডিঅ'টোৰ বাবে অসম আৰক্ষীৰ হৈ মই ক্ষমা প্ৰাৰ্থী। অসম আৰক্ষীৰ সকলো লোকলৈ GP সিঙৰ আহ্বান। এক্সত পোষ্ট কৰি ক্ষমা খুজিলে GP সিঙে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল আৰক্ষীয়ে বাইক আৰোহীক প্ৰহাৰ কৰাৰ দৃশ্য। বাইক আৰোহীক ধেমাজি আৰক্ষীৰ প্ৰহাৰ। ঘটনাৰ প্ৰতিক্ৰিয়া DGP GP সিঙৰ। আইন ভংগকাৰীৰ বিৰুদ্ধে আত্মসন্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰক। এই ভিডিঅ'টোৰ বাবে অসম আৰক্ষীৰ মই ক্ষমাপ্ৰাৰ্থী। অসম আৰক্ষীৰ সকলো লোকলৈ GP সিঙৰ আহ্বান। আজিৰ এই গুৰুত্ব খবৰটো চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।